এই অনুষ্ঠানৰ মূল আকৰ্ষণ কৃতি ছাত্ৰ ছাত্ৰীসকল আৰু বিশেষকৈ আমাৰ গৌৰৱ এইবাৰ কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱাৰ পৰীক্ষাত উত্তীৰ্ণ হোৱা এগৰাকী দুবাৰ ইয়াৰ আগতেও উত্তীৰ্ণ হৈছিল ভাস্বত শইকীয়া আৰু ধৃতিৰাজ মিশ্ৰ প্ৰমুখ্যে আজি অনুষ্ঠানত উপস্থিত সাংবাদিকসকল আৰু আটাইতকৈ মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল ইতিমধ্যে সভা দীঘলীয়া হ'ল এতিয়া মূল আমাৰ অভিনন্দন অনুষ্ঠান আৰম্ভ হ'ব মই বৰ দীঘলীয়া কথা ক'বলীয়া থিয় হোৱা নাই ইতিমধ্যে ক'বলগীয়া সকলো কথা আমাৰ সন্থাৰ সভাপতি উৎপল শৰ্মা সাধাৰণ সম্পাদক সমীৰণ ফুকনে কৈ গ'ল আৰু দুগৰাকী উপাচাৰ্যই আমাক ইতিমধ্যে বিভিন্ন পৰামৰ্শ আগবঢ়াই গ'ল মই 7টামান কথা চুটিকে আৰু 3টামান অনুৰোধ ৰাখি মোৰ ক'বলৈ এইখিনি সামৰিম প্ৰথমতে যিসকল কৃতি ছাত্ৰ ছাত্ৰী আমাৰ এই অনুষ্ঠানত উপস্থিত আছে সকলোকে আন্তৰিক অভিনন্দন জনালোঁ আৰু আমালৈ গৌৰৱ কঢ়িয়াই অনা দুয়োগৰাকী ভাস্বত শইকীয়া আৰু ধৃতিৰাজ মিশ্ৰক আন্তৰিক অভিনন্দন জনালোঁ যিসকল সন্মানীয় শিক্ষাগুৰুৱে অক্লান্ত পৰিশ্ৰম আৰু জীৱনজোৰা সাধনাৰ জৰিয়তে এই ছাত্ৰ ছাত্ৰীসকলক এই কৃতিত্ব প্ৰদান কৰিবলৈ সক্ষম কৰালে সেই সকলো শিক্ষক শিক্ষয়িত্ৰীক আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ যিসকল পিতৃ মাতৃয়ে এটা ঘৰুৱা পৰিৱেশ প্ৰদান কৰি ছাত্ৰ ছাত্ৰীসকলক এই কৃতিত্ব প্ৰদৰ্শন কৰিবলৈ সক্ষম কৰালে প্ৰতিগৰাকী পিতৃ মাতৃ অভিভাৱক অভিভাৱিকাক আমি আন্তৰিক শ্ৰদ্ধা আৰু সেৱা জনালোঁ অভিনন্দন অনুষ্ঠান প্ৰতি বছৰে আমি আয়োজন কৰি আহিছোঁ কথাবোৰ প্ৰায় একেই কিছুমান কথা একেবোৰ কথাই পতা হ'ব কিছুমান কথা আমি আশাৰ কথা আমি পাতিবলৈ যাম আৰু আমাৰ সকলোৰে লক্ষ্য এটাই যে আমাক ভাল শিক্ষানুষ্ঠানৰ উপযুক্ত সংস্থাপন প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ এইটোৱে চিন্তা আৰু প্ৰতিগৰাকী পিতৃ মাতৃৰ এইটো চিন্তা নিজৰ পুত্ৰ কন্যাই ভাল শিক্ষানুষ্ঠানৰ উপযুক্ত সংস্থাপনৰ লক্ষ্যৰে আমি কেনেকৈ আগবাঢ়ি যাব পাৰোঁ আৰু আমি আশা কৰিম আকাশ চুব খোজা প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ সপোনবোৰ যাতে বাস্তৱত ৰূপায়িত হয় প্ৰতিগৰাকী পিতৃ মাতৃয়ে নিজৰ পুত্ৰ কন্যাক দেখাই সপোনবোৰ যাতে বাস্তৱত ৰূপায়িত হয় সেই আশা মনত পুহিলোঁ সেইটো হ'ল মোৰ প্ৰথম কথা দ্বিতীয় কথা মই চুটিকে কথাখিনি আগুৱাই নিবলৈ বিচাৰিছোঁ অভিনন্দন অনুষ্ঠান আৰম্ভ কৰিব লাগিব এটা কথা আমি এৰাই চলিলে নহ'ব যে ৰাষ্ট্ৰীয় শিক্ষানীতি এতিয়া যিকোনো কথা ৰাষ্ট্ৰীয় শিক্ষানীতিৰ কথা পতা যায় ৰাষ্ট্ৰীয় শিক্ষানীতিক এৰাই চলি আমি আগবাঢ়িব নোৱাৰোঁ কোনোবাই কয় যে ছাত্ৰ সন্থাই কি কয় আমি ছাত্ৰ সন্থাই ৰাষ্ট্ৰীয় শিক্ষানীতিত খুব ভাল বুলি কোৱা নাই আৰু খুব বেয়া বুলি কোৱা নাই খুব শব্দটো আমি ব্যৱহাৰ কৰা নাই আমি ক'ব খুজিছোঁ ৰাষ্ট্ৰীয় শিক্ষানীতিৰ যিবোৰ বিষয় আমাৰ অসমৰ দৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল প্ৰয়োগ কৰিব লাগে যিবোৰ আমাৰ অসমৰ দৰে ছাত্ৰ ছাত্ৰীৰ কাৰণে ভাল নহয় অঁতৰাই ৰাখিব লাগে ভালৰ ভিতৰত ইতিমধ্যে আমাৰ সভাত আলোচিত হৈছে এতিয়া মাল্টি ডিচিপ্লিনাৰী কোৰ্চৰ কথা আহিছে বিজ্ঞান পঢ়িলেও কলা পঢ়িলেও বাণিজ্য পঢ়াৰ সুবিধা দিছে সেইটো আমাৰ কাৰণে ভাল হৈছে কিন্তু এই বিষয়টো আগুৱাই নিবৰ কাৰণে সময়ৰ মূৰত ছাত্ৰ ছাত্ৰীক যদি কোৱা হয় সময়ৰ মূৰত যদি পিতৃ মাতৃক কোৱা হয় তেতিয়া এটা আকৌ উজুতি খোৱাৰ পৰিৱেশৰ সৃষ্টি হ'ব আৰু সেইকাৰণে আজিৰ পৰাই বিদ্যালয় পৰ্যায়ত কেৰিয়াৰ গাইডেন্স চেল ছাত্ৰ ছাত্ৰীসকলক প্ৰস্তুত কৰিবলৈ যে বিজ্ঞান পঢ়িলেও কলা পঢ়িলেও বাণিজ্য পিতৃ মাতৃসকলক সমগ্ৰ অসমৰ গাঁৱে ভূঞে থকা অভিভাৱক অভিভাৱিকাসকলক নিজৰ পুত্ৰ কন্যাই আগবাঢ়ি যাব পৰা পথ সম্পৰ্কত যাতে জনাব পৰা যায় বিদ্যালয় পৰ্যায়ত সেই ধৰণে এটা কেৰিয়াৰ কাউন্সিলিঙৰ ব্যৱস্থা এটা কোষ গঠন কৰাৰ ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন ৰাষ্ট্ৰীয় শিক্ষানীতিৰ আটাইতকৈ ভাল পোৱা আমি কথাটো হ'ল ইয়াত মাতৃভাষা আৰু জনগোষ্ঠীয় ভাষাৰ বিকাশৰ কথা কৈছে কাৰণ আমাৰ ইতিহাসৰ পাত লুটিয়ালে দেখা পোৱা যায় যে ভাষা সম্পৰ্কীয় আমাৰ দীঘলীয়া যাত্ৰা 37টা বছৰ আমাৰ অসমত আমাৰ অসমীয়া ভাষা নাছিল কিন্তু আমাৰ ভাষাৰ কাণ্ডাৰীসকলে আমাৰ ভাষা বচালে ভাষা আন্দোলন হ'ল মাধ্যম আন্দোলন হ'ল ভাষাৰ সংকট আজিও আঁতৰি যোৱা নাই কিন্তু ৰাষ্ট্ৰীয় শিক্ষানীতিয়ে মাতৃভাষা আৰু জনগোষ্ঠীয় ভাষাৰ বিকাশৰ কথা কৈছে এইটো আমি অত্যন্ত ভাল পোৱা কথা আৰু অতদিনে অসমীয়া মানুহে
মাতৃভাষা সম্পৰ্কত কৰি অহা সংগ্ৰামখনৰ যুক্তিযুক্ততাৰ পুনৰ প্ৰতিষ্ঠা হৈছে এইটো এটা ভাল কথা আৰু এটা কথা কৈছে যে মহাবিদ্যালয়সমূহৰ ৰাজহ নিজকে সংগ্ৰহ কৰি ল'বলৈ কৈছে সেইটো আমাৰ কাৰণে ভাল কথা নহয় ৰাজহ সংগ্ৰহ কৰিবলৈ কোৱা মানে ছাত্ৰ ছাত্ৰীৰ ওপৰত ফিজ জাপি দিয়া কথা গতিকে সেই বিষয়টো অতৰাই ৰাখিব লাগে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ যিবোৰ বিষয় আমাৰ কাৰণে ভাল প্ৰয়োগ কৰক যিবোৰ বিষয় আমাৰ কাৰণে ভাল নহয় অতৰাই ৰখাৰ ব্যৱস্থা কৰক সেইটো হ'ল মোৰ দ্বিতীয় কথা 7টা কথা কম 3টা পৰামৰ্শ অনুৰোধ 3 নম্বৰ কথাটো হ'ল আজি অসমত এই পৰীক্ষাৰ ফলাফল দিয়াৰ পিছত গোটেই অসমত আমি বাতৰি কাকত সংবাদ মাধ্যমত আমি পঢ়ি আছো কিমান কষ্টৰে ছাত্ৰ ছাত্ৰীসকল পঢ়িছে বহু ছাত্ৰ ছাত্ৰী অৰ্থনৈতিক অৱস্থা সুবিধাজনক নহয় পিতৃ মাতৃয়ে কষ্টৰে পঢ়াইছে ছাত্ৰ ছাত্ৰীয়ে কষ্টৰে পঢ়িছে আমি সদৌ অসম ছাত্ৰ সন্থাই এই কথা সদায় কৈ আহিছোঁ আৰু আজিও আমি এই কথাটো কেৱল দোহাৰিছোঁ যিসকল অসমৰ আজি এই অনুষ্ঠানত উপস্থিত থকা আৰু গোটেই অসমত থকা যিসকল ছাত্ৰ ছাত্ৰী মেধাৱী কিন্তু শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত অৰ্থনৈতিক অসুবিধা আছে আমি তেনে ছাত্ৰ ছাত্ৰীক ক'ব খোজো যে পঢ়া শুনা বাদ নিদিব যিসকল ছাত্ৰ ছাত্ৰী মেধাৱী কিন্তু ঘৰুৱা পৰিৱেশৰ ভাল নহয় অৰ্থনৈতিক সমস্যা আছে তেনে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ পঢ়া শুনাৰ ক্ষেত্ৰত ছাত্ৰ সন্থা সাৰথী হিচাপে থিয় দিম আমি সম্পূৰ্ণ সহযোগিতা আমি আগবঢ়াম গোটেই অসমত আৰু তেনে ছাত্ৰ ছাত্ৰীক সমগ্ৰ অসমৰ ছাত্ৰ সন্থাই সাৰথী হিচাপে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ ওচৰত আমি থিয় দি আছোঁ বহু ছাত্ৰ ছাত্ৰীয়ে মেডিকেল পঢ়ি আছে ইঞ্জিনিয়াৰিং পঢ়ি আছে ভাৰতৰ বিভিন্ন ঠাইত IIT পঢ়িবলৈ গৈছে ভাল ফলাফল দেখুৱাইছে কিন্তু অৰ্থনৈতিক অৱস্থা ভাল নহয় তেনে ছাত্ৰ ছাত্ৰীৰ ওচৰত ছাত্ৰ সন্থা সাৰথী হিচাপে থিয় দি আহিছে সেইকাৰণে আজি পুনৰ আমি দোহাৰিছোঁ যিসকল ছাত্ৰ ছাত্ৰী মেধাৱী অৰ্থনৈতিক সমস্যা আছে তেনে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী সদৌ অসম ছাত্ৰ সন্থাই সম্পূৰ্ণ সহযোগিতা আৰু সমৰ্থন আমি আগবঢ়াই যাম মোৰ 4 নম্বৰ কথা ব্ৰেইন ড্ৰেইন এটা আলোচনা হৈ থাকে সেইখান্ত পৰীক্ষাৰ ফলাফলৰ পিছত যে আমাৰ হাজাৰ হাজাৰ ল'ৰা ছোৱালী বাহিৰলৈ পঢ়িবলৈ যায় এইটোতো ভাল কথা ইতিবাচকভাৱে আমি লৈছোঁ ইয়াত বাংগালোৰ দিল্লী পুনা বিভিন্ন ঠাইলৈ যায় কিন্তু মূল প্ৰশ্নটো হ'ল যে কিয় যায় আৰু কোনবোৰ ছাত্ৰ ছাত্ৰী যায় যোৱাটো ভাল কিয় যায় আৰু কোনবোৰ যায় যিবোৰ ছাত্ৰ ছাত্ৰীক মাক দেউতাকে অসমৰ বাহিৰত পঢ়ুৱাব পাৰে সেইচাম ছাত্ৰ ছাত্ৰী বাহিৰত গৈ পঢ়িছে কিন্তু যিচাম ছাত্ৰ ছাত্ৰী মেধাৱী কিন্তু মাক দেউতাকে বাহিৰলৈ পঢ়ুৱাবলৈ পঠিয়াব নোৱাৰে সেইচাম ছাত্ৰ ছাত্ৰী ক'ত পঢ়িব এই অসমত পঢ়িব লাগিব যিবোৰ বিষয়ত পঢ়িবলৈ যায় সেই বিষয়বোৰ আমাৰ অসমত খুলিব নোৱাৰে নেকি আমাৰ মহাবিদ্যালয় আমাৰ বিশ্ববিদ্যালয়বিলাকত আমাৰ শিক্ষানুষ্ঠানত খুলিব নোৱাৰে নেকি পাৰে খুলিব লাগে আমি এই কথা চিঞৰি আছোঁ তুলনা ডিব্ৰুগড় দিল্লী বিশ্ববিদ্যালয়ত এতিয়া 84টা বিভাগ আছে 84টা বিভাগ আছে গুৱাহাটী বিশ্ববিদ্যালয়ত যদি পাতো এতিয়া 48টা বিভাগ আছে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য মহোদয়ৰ লগত কথা পাতিছিলোঁ এতিয়া একাডেমিক চেণ্টাৰ লৈ 32টা ডিপাৰ্টমেণ্টৰ একাডেমিক চেণ্টাৰ লৈ 32টা আছে তাৰমানে দিল্লী ইউনিভাৰ্চিটিত 84 গুৱাহাটী ইউনিভাৰ্চিটিত 48 48টা ডিব্ৰুগড় বিশ্ববিদ্যালয় 32টা আমাৰ বাকীবিলাক বিশ্ববিদ্যালয়ৰ তথ্য মই নাগাওঁ আজি কি আমাৰ বিশ্ববিদ্যালয়সমূহত সেইবোৰ বিষয় খুলিব নোৱাৰে নেকি পাৰে খুলিব বিশ্ববিদ্যালয়ত খুলিব লাগিব মহাবিদ্যালয়ত খুলিব লাগিব মহাবিদ্যালয়ত শ্ৰেণীকোঠা লাগিব শিক্ষক লাগিব এতিয়া নতুন বিভাগ নুখোলাকে আমাৰ মহাবিদ্যালয়সমূহত 300তকৈ অধিক শিক্ষকৰ পদ খালী আছে গতিকে আজি আমি অনুষ্ঠানৰ পৰা ৰজাঘৰক ক'ব খোজো ঋণ লৈ চৰকাৰ চলাই আছে পইচাৰ অভাৱ বুলি ক'লে আমি মানি নলওঁ আমাৰ ছাত্ৰ ছাত্ৰীৰ মংগলৰ কাৰণে আমাৰ বিশ্ববিদ্যালয়সমূহত আমাৰ মহাবিদ্যালয়সমূহত যিমান বিভাগৰ প্ৰয়োজন সিমান বিভাগ খোলাৰ ব্যৱস্থা কৰিব লাগে শ্ৰেণীকোঠা দিব লাগে শিক্ষক নিযুক্তি কৰাৰ ব্যৱস্থা কৰিব লাগে যাতে আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰী যিসকলে অসমৰ বাহিৰত গৈ পঢ়িব নোৱাৰে এই অসমতে যাতে পঢ়াৰ সুবিধা পাব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে বিশ্ববিদ্যালয়সমূহক সন্মানীয় উপাচাৰ্যসকলক মুক্তভাৱে ক'ব লাগে যে যিমান বিভাগ খুলিব লাগে আপোনালোকে খোলক কি টকা লাগে আমি চৰকাৰে দিম সেইটো হ'ব লাগে চৰকাৰৰ দৃষ্টিভংগী গতিকে আজি আমি চৰকাৰক ক'ব খোজো যে বিশ্ববিদ্যালয়ৰ সন্মানীয় উপাচাৰ্যসকলক ক'ব লাগে যি বিষয়ৰ প্ৰয়োজন বিষয় খোলক
যিমান টকা লাগে চৰকাৰে দিব লাগিব মহাবিদ্যালয়সমূহত যিমান বিভাগ খুলিব লাগিব চৰকাৰে তাৰ শিক্ষক আৰু শ্ৰেণী কোঠাৰ ব্যৱস্থা কৰিব লাগিব আমাৰ ল'ৰা ছোৱালী মংগলৰ কাৰণে যি চাম ল'ৰা ছোৱালী মেধাৱী বাহিৰলৈ পঢ়িবলৈ যাব নোৱাৰে সেই চাম ল'ৰা ছোৱালীক অসমত পঢ়িবলৈ সুবিধা দিব লাগিব 5 নম্বৰ মূল কথা 5 নম্বৰ কথাটো হ'ল আমি কোনো ঋণাত্মক কথা পাতিবলৈ যোৱা নাই কিন্তু স্বাস্থ্যৰ কাৰণে মিঠাৰ লগত অলপ তিতা কেহাও দৰকাৰ সেবা আৰু কাউন্সিল লগ লাগিলে এখন বোৰ্ড হ'ল আমি কৈ আছো যে এই বোৰ্ডখনৰ মুৰব্বীগৰাকী বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সমপৰ্যায়ৰ হ'ব লাগে বাছনিও তেনেকৈ কৰিব লাগে অসমৰ বিশিষ্ট শিক্ষাবিদৰে এখন শক্তিশালী পৰিচালনা কমিটি গঠন কৰিব লাগে দিছপুৰৰ পৰা নিৰন্তৰ মুক্ত কৰিব লাগে স্বতন্ত্ৰভাৱে শৈক্ষিক সিদ্ধান্ত ল'বলৈ দিব লাগে আৰু আমাৰ যদি ৰাজ্যিক বোৰ্ড কাৰণ ৰাজ্যিক বোৰ্ড মানে এটা বিল্ডিং নহয় বামুলী মৈদামত ইয়াৰ অন্তৰ্গত সমগ্ৰ অসমৰ অসমীয়া মাধ্যমৰ ইংৰাজী মাধ্যমৰ প্ৰতিখন বিদ্যালয়ৰ শ্ৰেণী কোঠাৰ লগত ইয়াৰ জড়িত হৈ আছে আৰু সেইকাৰণে ৰাজ্যিক বোৰ্ডৰ গঠন প্ৰণালী পৰিৱৰ্তন কৰিব লাগে বিশ্ববিদ্যালয়ৰ উপাচাৰ্যৰ সমপৰ্যায়ৰ সেই স্তৰৰ এগৰাকী মুৰব্বী পাতিব লাগে বিশিষ্ট শিক্ষাবিদক লৈ পৰিচালনা কমিটি গঠন কৰিব লাগে স্বতন্ত্ৰভাৱে শৈক্ষিক সিদ্ধান্ত ল'ব লাগে আৰু তেনে কৰিলেহে ৰাজ্যিক বোৰ্ড গতিশীল হ'ব কাৰণ ৰাজ্যিক বোৰ্ড হ'ল আমাৰ জাতীয় অনুষ্ঠান অসমীয়া মাধ্যম মাতৃভাষা মাধ্যমৰ বিদ্যালয়ৰ জয়যাত্ৰা অব্যাহত ৰাখিবলৈ হ'লে ৰাজ্যিক বোৰ্ডক এনেধৰণে গঠন কৰি গতিশীল কৰা অত্যন্ত প্ৰয়োজন মোৰ 6 নম্বৰ কথা 6 নম্বৰ কথা আমাক কোৱা হয় যে আমি সকলোৱে কথা পাতি থাকোঁ যে আন্দোলন নকৰাকৈ আমি একো নাপাওঁ হয় এতিয়া অসম আন্দোলনৰ পিছত আমি IIT গুৱাহাটীখন পাইছোঁ তাৰ আগত আমি IIT কথা আমি ভাবিবই পৰা নাছিলোঁ অসম আন্দোলন হ'ল চুক্তি হ'ল ইয়াত IIT পালোঁ তেজপুৰ কেন্দ্ৰীয় বিশ্ববিদ্যালয় পালোঁ নুমলীগড় শোধনাগাৰ পাইছোঁ এতিয়া আটাইতকৈ অসমৰ বৃহৎ ৰিফাইনেৰী হ'ব 9 মিলিয়ন টন গেছ কেকাৰ পালোঁ বগীবিল পালোঁ আৰু কিবা কিবি আমাৰ অসম আন্দোলন অসম চুক্তিৰ জৰিয়তে আমি পাই আছোঁ মূল সমস্যাটো বেলেগ মূল সমস্যাটো এতিয়াও সমাধান হোৱা নাই কিন্তু আমাক যে কৈ থাকে যে আন্দোলন নকৰিলে আন্দোলন কৰিব নালাগে আন্দোলনৰ পৰা আঁতৰি থাকিব লাগে কিন্তু আমি অসমীয়া মানুহে আন্দোলন নকৰাকৈ একো পোৱাই নাই আৰু আজি সেইকাৰণে আমি অভিনন্দন অনুষ্ঠানৰ পৰা ক'ব খোজোঁ ঠিক আছে আন্দোলন নকৰাকৈ আমাক কেইখনমান শিক্ষা অনুষ্ঠান দিয়ক আমি ইতিমধ্যে এইমছ বিচাৰিছিলোঁ আইচাৰ বিচাৰিছিলোঁ ইণ্ডিয়ান ইনষ্টিটিউট অফ ছায়েন্স এডুকেশ্যন ৰিচাৰ্চ IIM বিচাৰিছিলোঁ সেইকেইখন হ'ব এতিয়া আমাক কেইখনমান ৰাষ্ট্ৰীয় পৰ্যায়ৰ শিক্ষানুষ্ঠান লাগে অসম চুক্তিৰ 7 নম্বৰ দফাত সেই প্ৰতিশ্ৰুতি দিয়া আছে তাৰে চেণ্টাৰ অফ এক্সেলেঞ্চৰ কাৰণে আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ ওপৰত এখন শিক্ষানুষ্ঠান আমি বিচাৰিছোঁ বান খহনীয়ে আমাৰ অৰ্থনৈতিক ভেটি ভাঙি চুৰমাৰ কৰি পেলাইছে গতিকে অসমত ব্ৰহ্মপুত্ৰ উপনৈসমূহক লৈ এটা নদী গৱেষণা কেন্দ্ৰ ইয়াত প্ৰতিষ্ঠান কৰিব লাগে 2 3 ঔষধি গছেৰে ভৰপূৰ আমাৰ ঔষধি গছৰ এখন গৱেষণা প্ৰতিষ্ঠান স্থাপন কৰিব লাগে 3 নেশ্যনেল ইনষ্টিটিউট অফ হাইড্ৰলজি 4 ইণ্ডিয়ান ইনষ্টিটিউট অফ ৰিম'ট চেন্সিং 5 নেশ্যনেল ইনষ্টিটিউট অফ এনিমেল বায়'টেকনলজি এইকেইখন শিক্ষানুষ্ঠান আমি বিচাৰিছোঁ ৰজাঘৰক ক'ব খোজোঁ আমি বাকীবিলাক আন্দোলন কৰি পাইছোঁ আন্দোলন নকৰাকৈ এইকেইখন দিয়ক আৰু এতিয়া বান খহনীয়াই যিটো পৰিস্থিতি সৃষ্টি কৰিছে আমাক ইয়াত ব্ৰহ্মপুত্ৰ উপনৈসমূহক লৈ নদী গৱেষণা প্ৰতিষ্ঠান আমাক লাগিবই আন্দোলন নকৰাকৈ দিয়ক যদি নিদিয়ে আমি আন্দোলন কৰি হ'লেও ল'ম এই কথা একদম স্পষ্ট 7 নম্বৰ কথা 7 নম্বৰ কথাটো হ'ল আমি কথা পাতি আছোঁ আমি ভাস্বত শইকীয়া ইয়াৰ আগতেও আমি পাইছোঁ তেখেতক ধৃতিৰাজ মিশ্ৰ আজি আমি দুগৰাকীক আজি আমি অভিনন্দন জনাম কিন্তু আমাৰ সপোনটো কি অসমৰ ৰাইজৰ সপোন ছাত্ৰ সন্থাৰ এটা মিছন আমি এতিয়া লৈছোঁ আৰু সেই মিছন মতে আমি আশা কৰিম যে আহিবলগীয়া বছৰসমূহত আমি এনে কেতবোৰ পৰিকল্পনা লওঁ যাতে দুজন নহয় ইয়াৰ কেইবাটাও শাৰী যাতে আমাৰ UPSC পাছ কৰা আমাৰ ছাত্ৰ ছাত্ৰী যাতে ভৰ্তি হৈ থাকে তেনে এটা সপোন লৈ আমি আগবাঢ়ি যাব খুজিছোঁ আৰু সেইটো হ'ল ভাৰতীয় প্ৰশাসনিক যিকোনো ভাৰতীয় প্ৰশাসনিক সেৱাই হওক বা প্ৰশাসনিক পদ দখলৰ এটা অভিযান সকলো স্তৰত বেংকিং ৰেলৱে বিভিন্ন ধৰণৰ সকলো স্তৰত আমাৰ প্ৰশাসনিক পদ দখলৰ এটা অভিযান আমি আৰম্ভ কৰিব খুজিছোঁ জিলাই কোচিং চেণ্টাৰ হ'ব সমল ব্যক্তি আমি সহায় ল'ম লক্ষ্য হ'ব যে প্ৰশাসনিক
ক্ষেত্ৰখনৰ সকলো স্তৰত যাতে অসমৰ খিলঞ্জীয়া যুৱক যুৱতীয়ে যাতে দক্ষতাৰে দখল কৰিব পাৰে সেই লক্ষ্যত আগবাঢ়ি যোৱাৰ আমাৰ সপোন আছে সেই সপোনত আমি আপোনালোকৰ আশীৰ্বাদ আমি ইচ্ছা কৰিছোঁ আৰু ইয়াত আমি পাৰিম যদি ইচ্ছা থাকে যদি তাত চেষ্টা থাকে চেষ্টাত যদি নিষ্ঠা থাকে তেতিয়াহ'লে সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম ইচ্ছা চেষ্টা আৰু নিষ্ঠাৰে আগবাঢ়ি গ'লে সেই লক্ষ্যত আমি উপনীত হ'ব পাৰিম মোৰ শেষ কথাটো ইয়াৰ পিছত মোৰ তিনিটা মোৰ আশা থাকিব সেই কথাটো হ'ল যে আমাক সকলোৱে কৈ থাকে যে ভাল কাম কৰিব লাগে ভাল কাম কৈ থাকে যে ভাল কাম কৰিব লাগে ভাল কাম কৰিব ভাল কামটো কেনেকুৱা ভাল কাম ইয়াত আমাৰ মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে মোৰ এটা অনুভৱে কেৱল ক'ব খুজি আৰু শিক্ষাগুৰুসকল আছে অভিভাৱক অভিভাৱিকাসকল আছে মোৰ কেৱল অনুভৱ কৰিছোঁ অনুভৱটো কেৱল প্ৰকাশ কৰিব খুজি ভাল কাম কেনেকুৱা হ'ব পাৰে আমাৰ যেতিয়া জন্ম হৈছিল আমি জন্ম হওঁতে আমি কান্দিছিলোঁ প্ৰত্যেকে আমি কান্দিছিলোঁ কিন্তু আমাৰ পৰিয়াল আমাৰ ওচৰ চুবুৰীয়া সকলোৱে আমাৰ আনন্দ কৰিছিল হাঁহিছিল যে ইহঁতৰ ঘৰত এটা ল'ৰা হৈছে এওঁলোকৰ ঘৰত এজনী ছোৱালী হৈছে আমাৰ জন্মৰ দিনটোত আমি কান্দিছিলোঁ কিন্তু আমাৰ পৰিয়াল আৰু ওচৰ চুবুৰীয়া আমাক আনন্দ কৰিছিল আমি জীৱনৰ বাটত গৈ গৈ এটা শেষ দিন আহিব গতিকে আমি জীৱনটোত এনেকুৱা কিছুমান ভাল কাম কৰিব লাগে নিজৰ নিজৰ ক্ষেত্ৰত ইমান ভাল কাম কৰিব লাগে ইমান ভাল কাম কৰিব লাগে যাতে আমাৰ মৃত্যুৰ দিনটোত আমাৰ জন্মদিনত যিসকলে আমাৰ জন্ম হোৱাৰ বাবে আনন্দ কৰিছিল তেওঁলোকে আমাৰ জীৱনকালত কৰা ভালৰ কাৰণে যাতে হিয়া ঢাকুৰি ঢাকুৰি যাতে কান্দিবলগীয়া হয় তেনে ভাল কাম আমি প্ৰত্যেকে কৰাটো উচিত আৰু তেনে ভাল কাম কৰিবৰ কাৰণে প্ৰত্যেকৰ প্ৰতি প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ প্ৰতি মই অনুৰোধ জনালোঁ মোৰ কথা শেষ এতিয়া মই এটা অনুৰোধ আৰু দুটা আশা অনুৰোধটো এনেকুৱা ইয়াত কৃতি ছাত্ৰ ছাত্ৰীসকলে অসমত থাকিব ভাৰতত থাকিব পৃথিৱীৰ বিভিন্ন প্ৰান্তত যাব কোনো যাতে আমি শিপা যাতে পাহৰি নাযাওঁ আমি এই কথা সদায় পাতি থাকোঁ মই কেৱল আজি দোহাৰিছোঁ কথাটো আৰু সেই এটা বাক্য যদি আমি হৃদয়ত আমি যদি অংকন কৰি লওঁ আমি য'তেই নাযাওঁ কিয় কামেই কৰিব লাগিব কাম কাম আৰু কামেই কিন্তু কাম কৰিবলৈ যাওঁতে যাতে অসমখনক যাতে আমি কোনেও যাতে পাহৰি নাযাওঁ আৰু সেইকাৰণে এটা বাক্য প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীৰ হৃদয়ত অংকন কৰিবলৈ মই অনুৰোধ জনাইছোঁ এইটো মোৰ অনুৰোধ সেইটো হ'ল মোৰ কাম অসমৰ কাম মোৰ কাম অসমৰ সন্মান মোৰ সন্মান প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে যাতে বাক্যটো যাতে হৃদয়ত স্থাপন কৰি লয় মোৰ কাম অসমৰ কাম মোৰ কাম অসমৰ সন্মান মোৰ সন্মান এই বাক্যটো সকলোকে হৃদয়ত অংকন কৰি ল'বলৈ অনুৰোধ জনালোঁ দুটা আশা কৰি মোৰ ক'বলগীয়াখিনি সামৰিম প্ৰথম আশা ইয়াত ছাত্ৰ ছাত্ৰীসকল কৃতি ছাত্ৰ ছাত্ৰীসকল আছে আমি কি আশা কৰিব পাৰোঁ গোটেই অসমে আশা কৰে কি আশা কৰিব পাৰোঁ আশাটো হ'ল তোমালোকক আমি ক'ব খোজোঁ তোমালোক আমাৰ আশাৰ ভাষা হোৱা আৰু তোমালোক ভাষাটোৰো আশা হোৱা আমি সকলোৱে মাতৃভাষাৰ কথা কৈ থাকোঁ আমাৰ নিজৰ ভাষাটোৰ কথা কৈ থাকোঁ সেইকাৰণে প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীক ক'ব খোজোঁ যে তোমালোক আমাৰ আশাৰ ভাষা হোৱা তোমালোক আমাৰ ভাষাটোৰো আশা হোৱা দ্বিতীয় মোৰ আশাটো কৈ মোৰ ক'বলগীয়াখিনি সামৰিম প্ৰত্যেকে যাতে এটা শব্দ যাতে আমি হৃদয়ত আমি স্থাপন কৰিলোঁ আজিতো মেধাৰ সমাহাৰ হৈছে আজি ইয়াত মেধাৱী ছাত্ৰ ছাত্ৰীসকল আছে আজি মেধাৰ সমাহাৰ হৈছে মেধাৰ সমাহাৰ আমি সকলোৱে পাতি আছোঁ আমি কি আশা কৰোঁ মেধাৱী ছাত্ৰ ছাত্ৰীৰ কাৰণে আমি মেধাৱী ছাত্ৰ ছাত্ৰীসকলক অনুৰোধ জনাম এটা শব্দ যাতে হৃদয়ত যাতে সদায় স্থাপন কৰি লয় সেই শব্দটো যদি স্থাপন কৰি লৈ আমি লক্ষ্যত উপনীত হ'মেই আৰু সেই শব্দটো হ'ল অসম যদি আমি যদি হৃদয়ত স্থাপন কৰি লওঁ আমি যদি অসমটোক যদি ভাঙি পেলাওঁ মানে অনুশীলন অধ্যৱসায় মানে সাহস সততা সদিচ্ছা মানে মা মানে মেধা এই তিনিটা যদি আমি ভাগ কৰি লওঁ আমি যদি হৃদয়ত আমি যদি স্থাপন কৰি লওঁ অনুশীলন অধ্যৱসায় সাহস সততা আৰু সদিচ্ছা মানে মা আৰু মেধা এই তিনিটা যদি আমি শব্দ আমি এই অসম শব্দটো যদি আমি হৃদয়ত স্থাপন কৰি লওঁ তেতিয়া আমি কি আশা কৰিম যে মেধাৰ সমাহাৰ হৈছে আজি এই মেধাৰ সমাহাৰ কাইলৈ জাতিৰ যাতে উপকাৰ হয় তাকে আমি কামনা কৰিছোঁ আপোনালোকৰ পৰা জাতিটোৰ উপকাৰ হওক আৰু সেইকাৰণে ক'ব খোজে আজিৰ মেধাৰ সমাহাৰে কালিৰ জাতিৰ উপকাৰ হওক
তাকে আশা কৰি মোৰ ক'বলগীয়াখিনি সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।